মই লখিমপুৰ কংগ্ৰেছ কৰ্মীসকলক কৈছোঁ, কৰ্মী নহয় আচলতে নেতা কিছুমানক কৈছোঁ, কৰ্মীখিনিতো ঠিকেই আছে। আমি এতিয়া কিছুমানে ভাবি আছে টিকেট পাম জিকি যাম। আৰু এই মানৱ ডেকা এগেইনষ্টত জিকিবলৈ ইমান সহজ নহয়। মানৱ ডেকাই যিখিনি কাম কৰি থৈছে ইমান সহজ নহয়। বগীনদী ব্লকত গ'লে গম পাই চাগে, থুথনি পঞ্চায়তত কি কৰিলে, বগীনদীত কি কৰিছে চবেই গম পাই আছে। ইমান সহজ নহয় মানৱ ডেকাক হৰুৱাবলৈ। এই আপোনালোকে যে এইবিলাক বেবেবাংবিলাক আহি কৰিছেহি, একদম নিশ্চিন্ত থাকক। আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী কেতিয়াও নিজিকে, আৰু আপোনালোক কিছুমানেই জিকিব নিদিয়ে যদিহে টিকেট পায়ো বেলেগ কোনোবাই। নাম নকওঁ, মই কষ্ট কৰি আছোঁ, আমিতো বহুত কষ্ট কৰি আছোঁ। গ্ৰাছ লেভেলত যিমানখিনি কষ্ট কৰিব লাগে, যিমানখিনি কাম কৰিব লাগে কৰি আছোঁ। আপোনালোকে মাজতে আহি কিছুমান এই মানুহ লৈ নিৰ্দিষ্ট দুই এঘৰত সোমাই ফটো দি ফেচবুকত দিলে কংগ্ৰেছ কৰা নহয়। আপোনালোকে চাওকচোন, ব্যক্তিগতভাৱেহে লিখিছে দায়িত্বত থকা মানুহখিনিয়ে। কোনজনে লখিমপুৰ সমষ্টিত প্ৰায়খিনি মানুহে আজিলৈকে চৰকাৰ বিৰুদ্ধেও লেখা দেখা নাই মই। কিছুমানে লিখিছে চৰকাৰে যিখিনি বেয়া কাম কৰিছে সেইখিনিৰ ওপৰত মান নেমাতে, মানৱ ডেকাই কৰা কামখিনিৰ ওপৰত মান নেমাতে। ভাল কামখিনিৰ ওপৰততো মান নেমাতে, বেয়া কামখিনিৰ ওপৰতো মান নেমাতে। কিন্তু ভাল কাম কৰাটো স্বীকাৰ কৰিব লাগিব, ভাল কাম কৰিছে। আৰু মই স্বীকাৰো কৰিছোঁ, মানৱ ডেকাই আমাৰ বগীনদী ব্লকত কিছুমান উন্নয়নমূলক কাম কৰিছে, ভালকৈ কৰিছে। এই এতিয়া ২৬ত গৌৰৱ গগৈ দাদাক আমি মুখ্যমন্ত্ৰী কেনেকৈ বনাম? আমি জিকিব লাগিব সমষ্টিকেইটা। বাকী সমষ্টিত কি হৈ আছে নাজানো মই, কিন্তু লখিমপুৰ সমষ্টিত কি হৈ আছে কংগ্ৰেছ কৰ্মীসকলে ভালদৰে জানে, আৰু কিছুমান নেতাও জানে, ক'ব নোৱাৰে খোলা কথাবোৰ। এইটো সাহসখন আপোনালোকৰ নাই নে লিখিবলৈ? নে জেলত ভৰাব বুলি ভয় কৰে? সঁচা কথা ক'বলৈ ভয় কৰিব নালাগে। যিখিনি দায়িত্বত আছে সেইখিনিতো নেলেখে, কিছুমানে লিখে। তেনেকৈ কংগ্ৰেছ নহয়। আহিলে নিৰ্দিষ্ট দুঘৰমানত ঘূৰিলে ফটো দিলে, সেই জিলা কংগ্ৰেছৰ দায়িত্বত থকা, যুৱ কংগ্ৰেছৰ দায়িত্বত থকা সিহঁতি ব্যক্তিগত ৰাজনীতি কৰিবৰ কাৰণে সিহঁতৰ জিলা কংগ্ৰেছৰ দায়িত্ব দিছে নি? বা আপোনাৰ ব্লক কংগ্ৰেছৰ দায়িত্ব দিছে নি? নাই দিয়া নহয়। যদিহে দিছে ক'ব লাগে যে আমাক এই মানুহজনো হয়, আমাক এনেকৈ প্ৰচাৰ কৰিবলৈ দিছে, গতিকে আমি কৰি আছোঁ ফেচবুকত। তেনেকুৱা কৈ দিব লাগে, তেতিয়া আমি বেয়া নাপাওঁ। এই দুজনমান হাংগু পাংগু মানুহ লৈ লগত, এই যিকেইজন মানুহ লগত গৈছে মানুহকেইজনক মানুহে ভাল পায় নে বেয়া পায় চাই ল'ব। ৪-৫জনক ভাল পায়, বাকী ২-৩জনক নামেই নুশুনে। তেনেকৈ কংগ্ৰেছ কৰিলে আমি উন্নত হৈ যাম মানে। বেয়া লাগে। কষ্ট কৰিছোঁ, আমি বহুত কষ্ট কৰিছোঁ। আজি ইমান বছৰ কংগ্ৰেছ কৰিয়ে আছোঁ, চৰকাৰো নাই। তেল ভৰাবলৈতো আমাক কোনেও পইচা নিদিয়ে। কোনোবাই দিছে নি সোধকচোন, কোনোবাই লৈছে নি আজিলৈকে? জিতেন ভাইলে কাৰোবাৰ পৰা পইচা তুলিছে নি ৰাজনীতিৰ নামত সোধক। কোনোবা এজনে যদি ক'ব পাৰে মোৰ পৰা পইচা লৈছে, ওলোটাই দিছোঁহে বহুত পইচা। কাৰোবাৰ বাইকত তেল ভৰাই দিছোঁ, ক'ৰবাৰ ইলেকশ্যনত গৈছোঁ পইচা দিছোঁ, পকেটৰ পইচা যায়হে, ঘৰত গালিও পায় মোক। ইমানখিনি কষ্ট কৰাৰ পাছত, নিজৰ সময় নষ্ট কৰাৰ পাছত যদি আপোনালোকে এই বেবেভা কামবোৰ কৰি থাকে, লখিমপুৰ সমষ্টিত জিকি যাম ন? মানৱ ডেকা ইমান সৰু মানুহ নহয়, বহুত ডাঙৰ মানুহ। গতিকে মানৱ ডেকা এগেইনষ্টত জিকাটো ইমান সহজ বুলিও নাভাবোঁ মই। আৰু এনেকৈ কৰি থাকিলেতো আমি বৰ সুন্দৰকৈ জিকি যাম। মানৱ ডেকাই কেম্পিং নকৰিলেও জিকি যাম আমি। মই টিকেট পাম, মই খেলিব লাগিব, মোৰ হৈ কাম কৰিলে, এই কথাবোৰ এৰিব লাগিব এতিয়া। এইবিলাক এৰি পিনি কংগ্ৰেছ কৰক। কংগ্ৰেছ টিকেটটো যোনে পায় কংগ্ৰেছ কৰ্মী তাৰ লগতে লাগিব। আৰু এই জিলা দায়িত্বত থকা, জিলা কংগ্ৰেছৰ দায়িত্বত থকা যুৱ কংগ্ৰেছৰ সমষ্টি, এই যিকেইজন মানুহ জিলা কংগ্ৰেছৰ দায়িত্ব আছে, মই সভাপতি মহোদয়কো জনাম, সিহঁতক আচলতে এই নেতাবিলাকক ভিডিঅ' ফটো ফেচবুকত পোষ্ট দিবৰ কাৰণে দায়িত্ব দিছিলে নে বাকী কংগ্ৰেছ কৰিবৰ কাৰণে, কংগ্ৰেছ কৰ্মীসকলক লগ কৰি কথা পাতিবৰ কাৰণে দায়িত্ববোৰ দিছিলে? লাজ লাগে আপোনালোকৰ কথাবোৰ শুনিলে। আমি ৱাইৰিং কৰোঁ, ITI পাছ কৰি ৱাইৰিং কৰি আছোঁ আমি। এই ৱাইৰিঙৰ পইচা আমি দলত লগাওঁ, কাৰোবাৰ পৰা আমি ভিক্ষা নেমানো, পইচা দিয়ক আমি দল কৰিম কিবা কিবি বুলি। এই বাইক ৰেলী কিবা কিবি হ'লে সিহঁতি পইচা দিব, আমি ক'ৰ পৰা দিম? ক'ৰবাত মিটিং পাতিবলৈ গ'লে আমি নিজৰ পকেটৰ পইচা দি যাওঁ। সোধকচোন কোনোবা এজনক। লাজ নালাগে আপোনালোকৰ নিচিনা মানুহবিলাক? নিৰ্দিষ্ট কেইজনমানৰ গুণগান গাই থাকিব, সমষ্টি উন্নত হৈ যাব, তেতিয়া সমষ্টি জিকি যাম আমি কংগ্ৰেছৰ। মই আজি দুদিনমান নহয়, আজি বহুত দিনৰ পৰা চাই আছোঁ। এই কংগ্ৰেছ দলৰ কিছুমান মানে আপোনাৰ কৰ্মীয়ে যেতিয়া পোষ্টবোৰ দিয়ে, তাত কংগ্ৰেছ দলৰ নেতা কৰ্মী কিছুমানে মানে লাইকো নকৰে, কমেণ্টো নিদিয়ে, একো নকৰে। কিন্তু কিছুমান এই নেতা ঘূৰি ফুৰে যে, নেতাবিলাকৰ লগত ঘূৰি ফুৰি ফটো দিয়ে, আজি আমুকত গৈছিলোঁ, তামুকত গৈছিলোঁ,
সেই বস্তুটো ব্যক্তিগত হ'ল আচলতে। সেই বস্তুটো শ্বেয়াৰো কৰিব, ফেচবুকতো দিব। আছে কেইজনমান তেনেকুৱা, চব নহয় আচলতে। কংগ্ৰেছ দলৰ কৰ্মী এজনে হওক, নেতা এজনে হওক, পোষ্টটো দিলে চবেই লাইক কমেণ্ট শ্বেয়াৰো কৰিব লাগে, লাইকো কৰিব, কমেণ্টো দিবলৈ সহযোগ কৰিব লাগে। আৰু দলৰ ভালৰ কাৰণেহে কৈছে। এই কিছুমান মানে আপোনাৰ আজি আমুকৰ ঘৰত মাত লগালো, সেই ফটো এখন মাৰি ফেচবুকত দিলে, গ্ৰুপত দিলে, সেইটো কংগ্ৰেছ কৰা নুবুজায়। আপোনালোকে যদি বিজেপি, আচলতে এই মানুহখিনি বিজেপিৰ লগত মিলিহে আছে নেকি? কংগ্ৰেছৰ হৈ অকল নেতা কৰ্মী পোষ্টবোৰ দিয়ে, বাকী বেলেগকে লিখিব নোৱাৰে। যদি লিখিব নোৱাৰে কংগ্ৰেছত থাকিবও নালাগে তেনেকে, ওলাই দিয়ক কংগ্ৰেছৰ পৰা। লখিমপুৰ সমষ্টি মানৱ ডেকা এগেইনষ্টত এই আমাৰ লখিমপুৰ কংগ্ৰেছ কৰ্মী কিমানজনে লিখে, কিমানজনে নিলিখে চবেই জানে। যদি আপোনালোকে বিজেপিৰ বিৰুদ্ধে লিখিব নোৱাৰে, অকল নিৰ্দিষ্ট নেতা এজনক নেতা বনাই পিনি আপোনালোকে সেইজনৰ ফটো শ্বেয়াৰ কৰি থাকে, তেন্তে কংগ্ৰেছ কৰিব নালাগে, ওলাই দিয়ক কংগ্ৰেছৰ পৰা আপোনালোকৰ নিচিনাবিলাক। লাজ লাগে ক'বলৈ। চাওক, আপোনালোকে চাওকচোন ইয়াত কিমানজনে আপোনাৰ ফেচবুকত চাওক, বেলেগ সমষ্টিৰ কথা কোৱা নাই, মই লখিমপুৰ সমষ্টিৰ কথা কৈছো। বগিন্দি ব্লকৰে কেইজনমান কথা কৈছো মই। মানৱ ডেকা এগেইনষ্টত কেইটা পোষ্ট লিখা দেখিছে আপোনালোকে? কিছুমান কংগ্ৰেছ দলৰ নেতা কৰ্মী আমুকত গৈছিলে, একদম ফটো গ্ৰুপে ফেচবুকে শ্বেয়াৰহে শ্বেয়াৰ, সিহঁতৰ কমেণ্টহে কমেণ্ট, ফেচবুকত দিয়েহে দিয়ে। লাজ নালাগে আপোনালোকৰ? দলৰ কাম কৰিব লাগে নে আপোনালোকে বেলেগৰ কাম কৰিব লাগে? মৰি থাকক আপোনালোকৰ নিচিনা মানুহবিলাক। আপোনালোকৰ নিচিনা মানুহবিলাকৰ কাৰণেই কংগ্ৰেছ দলটো আগবাঢ়িব পৰা নাই। লাজ লাগে আচলতে দেই। আমি কংগ্ৰেছ কৰ্মী, কংগ্ৰেছৰ হৈ চব লিখিব পাওঁ, চব দিবও পাওঁ, চবৰে পোষ্ট লিখিব পাওঁ, চবৰে পোষ্ট দিব পাওঁ। ব্যক্তিগত কাৰোবাৰ পোষ্ট লিখি বা কিবা কিবি দিব নোৱাৰো। আমি লিখিব পাৰিম, আমি সেইজনো লিখিম যেতিয়া কংগ্ৰেছ কৰিব আহিছে। আচলতে ব্যক্তিগত কৰিব আহিলে আমি নিলিখে মানে। কাৰণ জিতেন ভৰালীয়ে নিজে জানে, জিতেন ভৰালী কোন জনাই, নজনাবিলাকে নাজানে দেই। আমি কষ্ট কৰি খোৱা মানুহ, আমি ঠিকাদাৰো নহয়। আমি ITI পাছ কৰি ৱাইৰিঙৰ কাম কৰা মানুহ, ৱাইৰিং কৰিয়ে খাওঁ আমি। সেই পইচা আমি দলৰ কামত লগাওঁ। আমি এই নেতাগী ছটাবও নাযাওঁ, আমি কিবা কৰিবও নাযাওঁ। কিন্তু মানৱ ডেকা এগেইনষ্টত আপোনালোকে লিখিবলৈ কেলে ভয় কৰে? আপোনালোকৰ কিছুমানৰ ভায়েক মানৱ ডেকা হৈ কাম কৰে, তেনেকুৱা নি? কিছুমান ককায়েকৰ হৈ কাম কৰে, ঠিকা কৰে নি কিছুমানে মানৱ ডেকা এগেইনষ্ট হেৰিয়ত? মই কিন্তু দেখিছো কিছুমানৰ ককায়েকবিলাক বিজেপিত আছে, ঠিকা কৰে। কিছুমান ভাইকবিলাক বিজেপিত আছে, ঠিকা কৰে। এইবিলাক বাদ দিয়ক আপোনালোকে। মানৱ ডেকা এগেইনষ্টত লিখক। লখিমপুৰ সমষ্টিত যদি জিকিবলৈ আছে, বিজেপি এগেইনষ্টত লিখক। নেতা কৰ্মী ফটো শ্বেয়াৰ কৰি পিনি একো কেলা কংগ্ৰেছটো আনিব নাই আপোনালোকে। বেয়া মাত ওলাইছে, বেয়া নাপাব, খং উঠি আছে, সেইটো কাৰণে ওলাই গৈছে ঘপককে। বাকী সময়ত দেখা যাব কোনে কি কৰি আছে। জয় জুবিন দা, জুবিন দা অমৰ হওক।